বৰষুণত দেখিছে পূৰা বৰষুণ পৰি আছে। এই বৰষুণৰ সময়ত মাজমজিয়া মেইন টাউনত মই গৈ থকা সময়তে দোকান বন্ধ কৰি এজন যুৱকে এতিয়াও ব্যৱসায় কৰি আছে নিজৰ পেটটো চলাবলৈ। এই দেখিছে যুৱকজন এতিয়াও বৰষুণৰ মাজত তেখেতে মাথাত এটা পলিথিন লৈ বেপাৰ কৰি আছে। এতিয়া টাইম হৈছে আপোনাৰ, মই অলপ চাই দি আছোঁ কিমান টাইম হৈছে। এই টাইম চাব পাৰে 10:42 আৰু এতিয়া পূৰা বৰষুণ পৰি আছে। এইটো চাই লওক, বৰষুণ পৰি আছে আৰু সেই বৰ্ডটোৰ ওচৰতে দেখিছে গোটেই বৰষুণ। সেইখিনি সময়ত পেটৰ কাৰণে তেখেতে আজি বেপাৰ কৰিব লগা হৈছে। আপোনালোকে যদি বিচাৰে এইজন ল'ৰাক সাহাৰ্য কৰিবলৈ, মই ইতিমধ্যে মই কিবা এটা দিব লৈছিলোঁ, তেখেতে লোৱা নাই। কৈছে মই কৰ্মৰ পইচা এনেকৈ নলওঁ, চবৰে কষ্ট পইচা দাম আছে। সেই ল'ৰাজনে মোক এতিয়াই ক'লে, ভাল লাগিছে শুনি। সেইকাৰণে মই আপোনালোকক ক'লোঁ যে মৰিগাঁও যিমানখিনি বিহুতলী হৈ আমি দেখিছে মেইন টাউনত আছোঁ। এয়া বৰ্ডখন দেখা পাইছে। ৰাতি ইভিনিং কেইটা বজাত আহা তুমি? 4টা বাজে। 4টাৰ পৰা তেখেতক পাবই এইখিনি জেগাত আৰু জল্দিকৈ আহি আপোনালোকে বস্তুখিনি ক্ৰয় কৰি লৈ যাব, যে তেখেতে আৰু বৰষুণত ভিজিব লগা নহয় আৰু জল্দিকৈ ঘৰত গৈ পায়।